মোৰ পেৰেডি কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে নমস্কাৰ। আজি মই এটি নতুন নাস্তা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাই থাকোঁ আহকচোন। তেনেহ'লে দেৰি নকৰি তাৰ কাৰণে মই গাজৰ লৈছোঁ, বিট লৈছোঁ, জলকীয়া, কেঁচা জলকীয়া, আলু লৈছোঁ কেইটামান, লগতে আটা লৈছোঁ। এতিয়া বনাই থাকোঁ আহকচোন। আলুকেইটা উহাই লৈছোঁ মই এতিয়া। গাজৰ ৰুকি ল'লোঁ, গাজৰ, বিট, কেঁচা জলকীয়া দি দিছোঁ। এইখিনি নৰসিংহ ল'লোঁ আৰু মই ইয়াতে অলপ জিৰা গুড়া দি দিছোঁ। জিৰা গুড়া দিলোঁ, ধনিয়াৰ গুড়া দিছোঁ, জলকীয়া দিলোঁ, জলকীয়া। এইখিনি আটাখিনি মই মাৰি লৈছোঁ। আটাখিনি মই মাৰি লৈছোঁ। নৰসিংহৰ পাতখিনি ছিঙি দি দিলোঁ ইয়াতে। এইখিনি একেলগে পিটিকি ল'ম। লৈ আছোঁ। এতিয়া গাজৰ আলুখিনি এনেকুৱা দীঘল দীঘল কৰি লোৱা হৈছে। এনেকুৱা দীঘল কৰি লৈছোঁ আৰু দিব ভাল হ'ব। এনেকুৱা লাড্ডু বনাই ল'লোঁ। এতিয়া ৰুটিটো বেলি লৈ আছোঁ। আধা সেকা কৰি লৈছোঁ। অলপ বেছি হ'ব নালাগে, আধা সেকা কৰি এখন গোটেইকেইখন ৰুটি মই আধা ভজা কৰি ল'লোঁ। এতিয়া এনেকৈ ধুনীয়া কৰি মেৰাই লৈছোঁ। ধুনীয়াকৈ এনেকৈ যাতে তেলটো নোসোমাই এটাকৈ লৈ লওঁ। এনেকৈ মই গোটেইকেইখন ধুনীয়াকৈ এনেকৈ লৈ ল'লোঁ। এতিয়া ভাজোঁ। এনেকৈ তেলতে দি দিলোঁ। এনেকৈ মিঠাতেল দিয়ে, মই মিঠাতেল দি দিছোঁ। এনেকৈ ৰিফাইন দিয়ে, যদিও আমি ৰিফাইন নাখাওঁ, মিঠাতেলতে দি দিছোঁ। এনেকৈ উল্টাই দিলোঁ। উল্টাই দি সহজতে আমাৰ নাস্তা, কম সময়ৰ ভিতৰতে নাস্তা বনাম। হৈ গ'ল। কম খৰচতে স্প্ৰিং ৰোল বনাই উঠিলোঁ। এনেকুৱা সৰু চলিকো দিব পাৰি। এনেকৈ বেলেগে কিন্তু ৰিফাইনত বহুত ৰিফাইন দি দুবাৰ ভাজে, মই ভাজা নাই। মই ইয়াৰে এইকেইটা কম তেলতে ভাজিছোঁ তাৱাত, আৰু এই যি থাকিল সেইখিনি মই ৰিফাইনত বেছি ৰিফাইন দি দুবাৰ ভাজিম। হৈ গ'ল। এতিয়া চচ লৈছোঁ আৰু খাওঁ কেনেকুৱা লাগে। ইহঁতক দি দিছোঁ সকলোকে, চচেৰে খাই আছে। বাবু ভাল লাগিছে? ভাল লাগিছে? তাৰ খাই ভালে লাগিছে। আমাৰ হৈ গ'ল। পাছতে আমি স্প্ৰিং ৰোল বনাই খালোঁ। সকলোৱে খাই ভালেই পাইছে, সকলোৱে খাব ধৰিছে। ভাল লাগিছে খাব। আপোনালোকৰ ভাল লাগিলে বনাই খাবচোন এনেকৈ।